গুড মৰ্ণিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ল'ৰা কিতাপ পঢ়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 3 তাৰিখৰ পৰা তাৰ এক্সাম চলিব আৰু ল'ৰাই কিতাপ পঢ়িবলৈ একেবাৰে মন নকৰে। কি যে কৰোঁ, অকল মোবাইলকে চাই থাকিব বিচাৰে আৰু খেলিব লাগে। কিতাপ বুলি ক'লে একদম পূৰা জ্বৰ উঠি আহে। আৰু এইফালে মই ঘৰ মুচি আছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীবোৰেও এনেকুৱা কৰেনে? মোবাইলত বেছি মন দিয়েনে? জনাবচোন। আৰু কেনেকৈনো মোবাইলটো এৰা তাৰ উপায় যদি আছে ক'ব। আৰু এইফালে মই ভাত বনাবলৈ ভাত আৰু চব্জি পাতিবলৈ এয়া কেৰাহী পাতি ৰাখিছোঁ। উৰহি আৰু গাজৰ দি কিনে আলু এনেকৈ কৰিয়ে ভাজি আৰু তেল মই বহুত বেছি নিদিওঁ, কিন্তু আজি উৰহি বনাম সেয়েহে অকণমান তেল দিছোঁ যাতে অকণমান খাই ভাল লাগে। আৰু এয়া হৈ গৈছে, তেল গৰম, পিঁয়াজ জলকীয়া নিদিওঁ, হালধি নিমখ এনেকৈ দি ল'ম। তাৰপিছত চব্জিখিনি দি দিম আৰু উৰহি কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খুব প্ৰিয়, মোৰ বুলিয়ে নহয় আমাৰ ঘৰত সকলোৰে প্ৰিয় আৰু চবেই খাই ভাল পায়। বেটাই হ'লেও সুদাকৈ এনেকৈ অকল চব্জি বনাই এনেকৈ দিলে খুব ভাল পায় খাই, আৰু দেউতাকেও খাই ভাল পায়। এইফালে মই আকৌ দাইল পাতি লৈছোঁ। দাইলতে মই অমিতাও দি দিছোঁ আৰু নিমখ হালধি সকলোবোৰ একেলগতে কুকাৰত চিটি মৰাৰ আগতে দি ল'ম। আৰু এয়া শুকান ঔটেঙাখিনি মই শুকুৱাই ৰাখিছিলোঁ। এইফালে আকৌ চব্জিখিনি লৰাই দিছোঁ, নহ'লে দেৰি যাবও পাৰে। আকৌ এয়া হট গেছত মই ভাত বনাই মেলি অজৰাই কৰি থৈছোঁ যাতে ঠাণ্ডা নহয়। আৰু এয়া মই ভাত খাবলৈ বহি যাতে তাই স্কুললৈ যাবলৈ দেৰি নহয়, আকৌ স্কুললৈ যাবলৈ নহ'লে দেৰিয়ে হৈ যাব, যিহেতুকে আজি শনিবাৰ ডান্স স্কুল আছে। আৰু তাক ভাত খুৱাই দিলেই অলৰেডি জেঠায়েকে। আৰু মই শুকান মাছৰ লগত ভাত খাইছোঁ দেই। আজি মানে বৰিয়লা মাছ শুকান কৰি থোৱা আছিলে, বজাৰৰ পৰা কিনি অনা। আৰু এইফালে বেটাক মই উলিয়াই দিলোঁ, আৰু সদায় সি নিজে ওলায়, আজি আকৌ মই উলিয়াই দিলেহে ওলাই হেনো বোলে। আৰু ল'ৰা কিমান ওখ হৈছে দেখিছেনে? 5 বছৰ বুলি কোনে ক'ব তাক। আৰু তাৰ লগৰ সমনীয়াবিলাক চব সৰু আৰু ইয়ে চবতছে বেছি ওখ, কিমান যে ওখ হৈছে। আৰু এয়া মোজাও পিন্ধাই দিছোঁ, পিন্ধাই দিব লাগে হেনো বোলে। অকল মোবাইলহে দেখিছেনে? মোবাইলতে অকল ব্যস্ত হৈ থাকে। কিমাননো মাৰিম, কিমাননো গালি পাৰিম, চিঞৰিম, সেয়েহে একো নোকোৱা যে ক'বলৈ মন নোযোৱা হৈছে। আৰু এয়া নি গাৰ্ড পিন্ধাই দিলোঁ, ডান্স কৰোঁতে সি দুখ নাপায় বুলি। আৰু এয়া ময়ো কোট আৰু শ্বলখন লৈ ল'ম, যাতে ইমান ঠাণ্ডা বতাহ একদম কাণখন ফৰফৰাই যায়গৈ। আৰু এয়া পূৰা ৰেডি ময়ো। আৰু এনেকৈ ঠাণ্ডাত স্কাৰ্ফখন লৈ ল'লে মানে অকণমান ডিঙিটো ঠাণ্ডাটো নোসোমোৱা যেন লাগে। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ হেলমেট পিন্ধি। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগেনে চাই? ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এয়া বেটা উলিয়াই ৰেডি হৈ গৈছোঁ। আৰু এই ল'ৰা দেখিছেনে? অকল নাচিয়ে থাকে, যেনি তেনি ভৰি হাত হিলিয়ে থাকে। এয়া দেখিছেনে? ভৰিটো কেনি যায় দেখিছেনে তাৰ? এয়া এনেই নাথাকে সি, একদম মানে দৌৰা দৌৰি ইফাল সিফাল, মানে কচুগুটি আৰু একদম সাংঘাতিক এটা কচুগুটি ল'ৰা, কাৰো কথা